নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে সুনীল তৰণ এটিজেড ইউটিউব চেনেল হয় বন্ধুসকল এনচিটিৰ 4 বছৰীয়া বিএডৰ ওপৰত পেপাৰত এটা আৰ্টিকেল আহিছে আৰু সেই আৰ্টিকেলটোত এনচিটিয়ে কৈছে যে 2030 ৰ ভিতৰত যিসকলে 4 বছৰীয়া বিএড কৰিব তেওঁলোকেহে শিক্ষকতা কৰিব পাৰিব হয় বন্ধুসকল এতিয়া 2030 ৰ পাছত দুবছৰীয়া বিএডৰ ভ্যালিডিটি নাইকিয়া হৈ যাব নেকি অৰ্থাৎ দুবছৰীয়া বিএড থকা শিক্ষাৰ্থীসকল চাকৰি কৰিব নোৱাৰিব নেকি বা শিক্ষকতা চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব নেকি তো বন্ধুসকল তেতিয়ালে এই আৰ্টিকেলটোত কি আছে কি নাই সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'তে জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ গতিকে হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল আপোনালোকে জানে যে এনচিটিয়ে 2023 চনৰ পৰা 4 বছৰীয়া আইটিইপি অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম লঞ্চ কৰিছে আৰু এই আইটিইপি 4 বছৰীয়া বিএড পাঠ্যক্ৰম হয় হাই সেকেন্ডাৰী পাস শিক্ষাৰ্থীসকলে নেশনাল কমন এন্ট্ৰেন্স টেষ্ট দি পেলাই তেওঁলোকে এই আইটিইপি কোৰ্সটোত এডমিশন ল'ব পাৰে আৰু আইটিইপি কোৰ্স এডমিশন লোৱা মানে তেওঁলোকে 4 বছৰীয়া বিএড পাঠ্যক্ৰম কমপ্লিট কৰিব আৰু তেওঁলোকে বিএ লগতে বিএড বা বিএসসি লগত বিএড বা বিকম লগত বিএড এই এনে ধৰণৰ তেওঁলোকৰ যেটো ইন্টিগ্ৰেটেড কোৰ্সটো 4 বছৰৰ পাছত কমপ্লিট হৈ যাব আৰু এই 4 বছৰীয়া আইটিইপি কোৰ্স কৰাৰ পাছতে তেওঁলোকে শিক্ষকতাৰ কাৰণে যোগ্যতা লাভ কৰিব হয় বন্ধুসকল তেওঁলোকে যেটো আমাৰ প্ৰাইমাৰী লেভেলৰ পৰা আপ টু হাই সেকেন্ডাৰী পৰ্যন্ত এই আইটিইপি কোৰ্স কৰাৰ পাছত শিক্ষকতা কৰিব পাৰিব এতিয়া এনচিটিয়ে কৈছে যে 2030 ৰ পাছত আইটিইপি কোৰ্স কৰা সকলেহে শিক্ষকতা কৰিব পাৰিব হয় বন্ধুসকল এই কথাটো সত্য যে আইটিইপি কৰা শিক্ষাৰ্থীসকলেহে শিক্ষকতাৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু এইটো নহয় যে দুবছৰীয়া বিএড সকলে নোৱাৰিব কাৰণ দুবছৰীয়া বিএড যিসকলে কৰিছে তেওঁলোকৰ মাস্টাৰ আছে বা ইউজি তেওঁলোকে কমপ্লিট আছে ইউজি লগত তেওঁলোকে দুবছৰীয়া বিএড কৰিছে তেওঁলোকে আনকি এপ্লাই কৰিব পাৰিব কিন্তু যিসকল শিক্ষাৰ্থী এতিয়া আইটিইপি কোৰ্সটো কৰিব তেওঁলোকে 2030 ৰ পাছত এই আইটিইপি কোৰ্সটোৱে থাকিব যেহেতুকে হেতু কাৰণে তেওঁলোকে কৈছে যে আইটিইপি কোৰ্স কৰা সকলেহে শিক্ষকতা কৰিব পাৰিব অৰ্থাৎ 2030 মানৰ পৰা তেওঁলোকে দুবছৰীয়া বিএড সমূহ মেবি নাইকিয়া কৰিব তাৰ হলনি তেওঁলোকে আইটিইপি 4 বছৰীয়া বিএড পাঠ্যক্ৰমটো তেওঁলোকে কন্টিনিউ কৰিব হয় বন্ধুসকল আৰু এইটো হৈছে সম্পূৰ্ণ এনইপি 2020 ৰ আধাৰত তো বলক তেতিয়ালে আৰ্টিকেলটোত কি আছে আমি সম্পূৰ্ণ বিতং তথ্য জানিলো এইটো হৈছে নিউজ ফাৰ্ষ্ট টুডে ইয়াত তেওঁলোকে আৰ্টিকেল এটা দিছে ইয়াত কৈছে नई शिक्षा नीति एनईपी की तहत 12वीं कक्षा तक के लिए टीचरों की योग्यता तय 2030 से 4 वर्षीय बीएड वाले ही बन सकेगी शिक्षक হয় বন্ধুসকল ইয়াত তেওঁলোকে কৈছে যে 2030 ৰ পাছত বা 2030 ৰ পৰা 4 বছৰীয়া যিসকলে বিএড কৰিব তেওঁলোকেহে শিক্ষকতা কৰিব পাৰিব বুলি কৈছে আৰু এই 4 বছৰীয়া বিএড এনইপিৰ যেটো গাইডলাইনছ সেই গাইডলাইনছ মতে হাই সেকেন্ডাৰী ক্লাস 12 লৈকে তেওঁলোকে পঢ়াব পাৰিব বা তেওঁলোকে এই 4 বছৰীয়া বিএড কৰাৰ পাছত 12वीं कक्षा तक তেওঁলোকে টিচাৰৰ কাৰণে বা হাই সেকেন্ডাৰী টিচাৰৰ কাৰণে তেওঁলোকে যোগ্যতা লাভ কৰিব তো বন্ধুসকল ইয়াত তেওঁলোকে কৈছে ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদ চমুকৈ যেটো এনচিটিই নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেशन এইটো কৈছে যে एनसीटीए मते अध्यक्षक प्रोफेसर योगेश सिंह ने बताया कि एनईपी 2020 की सिफारिशों के तहत ही 4 वर्षीय बीएड प्रोग्राम शुरू किया जा रहा है वर्ष 2030 से 4 वर्षीय बीएड या 4 वर्षीय एकीकृत अध्यापक शिक्षा कार्यक्रम यानी आईटीईपी डिग्री धारक ही शिक्षक बन पाएंगे राष्ट्रीय शिक्षा नीति एनईपी 2020 की सिफारिशों के तहत बाल बालिका से लेकर 12वीं कक्षा तक के लिए शिक्षकों की न्यूनतम योग्यता तय कर दी गई है হয় বন্ধুসকল ইয়াত এনচিটিয়ে কৈছে যে 2030 ৰ পাছত বা 2030 ৰ পৰা তেওঁলোকে 4 বছৰীয়া বিএড পাঠ্যক্ৰম কৰা শিক্ষাৰ্থীসকলহে শিক্ষকতাৰ কাৰণে যোগ্যতা লাভ কৰিব আৰু এই যেটো 4 বছৰীয়া বিএড পাঠ্যক্ৰমটো সমুকৈ যেটো আমি আইটিইপি বুলি জানি ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম এই আইটিইপি কোৰ্স কৰাৰ পাছত
তেওঁলোকে বাল বাটিকা অৰ্থাৎ যেটো একদম লোৱাৰ লেভেল প্ৰি প্ৰাইমাৰীৰ পৰা তেওঁলোকে আপ টু 12 কক্ষা অৰ্থাৎ হাই সেকেন্ডাৰী ক্লাস 12 লৈকে তেওঁলোকে এই আইটিপি কোর্স কৰাৰ পাছত যোগ্যতা লাভ কৰিব তো বহুত শিক্ষাৰ্থী এটো সুধি আছে যে আইটিপি হাই সেকেন্ডাৰী পাস কৰি তেওঁলোকে পঢ়িব পাৰে আৰু এই আইটিপি কোর্সটো কৰাৰ পাছত তেওঁলোকে কোনটো স্কুলত বা কোনটো ক্লাসৰ কাৰণে টিচাৰৰ যোগ্যতাটো লাভ কৰিব বহুত সুধি থাকে তো আপোনালোকৰ যদি মাস্টাৰ থাকে হাই সেকেন্ডাৰীত কৰিব পাৰিব যদি আপোনালোকৰ ইউজি থাকে তেতিয়াহলে আপোনালোকে হাই স্কুলত পঢ়াব পাৰিব এনে ধৰণে আপোনালোকে এই আইটিপি কৰাৰ পাছত যোগ্যতাসমূহ লাভ কৰিব তো কৈছে আৰু इनमें से बीएड इसमें बीए बीएड बीएससी बीएड और बीकॉम बीएड शामिल है अर्थात এই आईटीपी कोर्स तो बीए बीएड बीएससी बीएड बा बीकॉम बीएड আপোনালোকে কৰিব পাৰিব মই আপোনালোকক কিছুদিন আগতে জনাইছিলো যে ইন্টিগ্ৰেটেড কোর্সসমূহ 2025 যেটো পৰা এডমিশন নহয় 2024-25 তো লাষ্ট শিক্ষাবৰ্ষ 2025-26 পৰা এই ইন্টিগ্ৰেটেড বিএ বিএড বা বিএসসি বিএড তো নহয় কিন্তু আইটিপি ৰ আন্ডাৰত হ'ব এই সকলোখিনি আইটিপি লৈ কনভাৰ্ট হৈ যাব ইয়াত কৈছে যে খাস বাত ইয়ে কি शैक्षणिक सत्र 2023-24 से 41 विश्वविद्यालयों में पायलट प्रोजेक्ट में 4 वर्षीय बीएड प्रोग्राम शुरू हो जा रहा है एनटीए राष्ट्रीय सामान्य प्रवेश परीक्षा के लिए अगले हफ्ते ऑनलाइन आवेदन की शुरू करेंगे तो এইবিলাক কথা তেওঁলোকে কৈছে যে ইনস্টিটিউশন বিলাকে এতিয়া এই আইটিপি কোর্স স্টাर्ट কৰিবলৈ তেওঁলোকে আবেদন কৰাব পাৰিব বা আবেদন কৰিব পাৰিব আৰু ইউনিভাৰ্সিটি কলেজ আৰু যিবিলাক টিইআই অৰ্থাৎ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট আছে এই ইনষ্টিটিউট বিলাকে এনসিটিইত এপ্লাই কৰিব পাৰিব এই আইটিপি কোর্সটো কৰাবলৈ বা আইটিপি কোর্স তেওঁলোকৰ ইনষ্টিটিউশনখনত পঢ়াব বা তেওঁলোকৰ কোর্সটো স্টাर्ट কৰিবলৈ তেওঁলোকে এনসিটিইত আবেদন কৰিব পাৰিব এই কথাখিনি কৈছে তো আপোনালোকে মুঠৰ ওপৰত এটা কথাই মনত ৰাখিব লাগিব যে আপোনালোকে 2030 ৰ পাছত বিএড কৰিবলৈ গলে আপোনালোকে হয় 1 ইয়াৰ বিএড কৰিব লাগিব যেটো মাস্টাৰ সকলে কৰিব পাৰিব মাস্টাৰ থকা সকলে পিজি থকা সকলে কৰিব পাৰিব আৰু যদি আপুনি বিএড কৰিব বিচাৰে এনে সিম্পল বিএড তেতিয়াহলে আপুনি হাই সেকেন্ডাৰী পাস কৰাৰ পাছতে আপুনি এই আইটিপি কোর্সটোত এডমিশন লব পাৰিব আৰু আইটিপি এডমিশন লবলৈ হলে এনটিএ দ্বাৰা অনুষ্ঠিত হোৱা নেশনাল কমন এন্ট্ৰেন্স টেষ্টটো আপোনালোকে পাস কৰিব লাগিব আৰু হেই এন্ট্ৰেন্স তো পাস কৰিলে আপোনালোকে এই আইটিপি কোর্সটোত এডমিশন লব পাৰিব তো বন্ধুসকল এইটো আছিল আপোনালোকৰ আজিৰ ভিডিঅ'টি আৰু ইয়াত আপোনালোকে মনত ৰাখিব যে যিসকলে দুবছৰীয়া বিএড ইতিমধ্যে কৰিছে বা পঢ়ি আছে বা তেওঁলোকে অহা বছৰ বা 2025 26 27 28 29 30 লৈকে পঢ়িব তেওঁলোকৰ যেটো ডিগ্ৰী ভ্যালিডিটি নাইকিয়া হৈ যাব নেকি নহয় বন্ধুসকল তেনেকুৱা নহয় আপোনালোকৰ ডিগ্ৰী সেমে থাকিব কিন্তু আপোনালোকৰ যেটো দুবছৰীয়া বিএড মেবি 2030 ৰ পৰা নাইকিয়া বা উঠাই দিব পাৰে আৰু তাৰ হলনি তেওঁলোকে খুব সম্ভৱ এই 4 বছৰীয়া বিএডটো বাহাল ৰাখিব তো বন্ধুসকল তেলে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকে এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলেও উপকৃত হ'ব পাৰিছে তো বন্ধুসকল তেলে ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম